নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন অসমৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা। এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ ভাৰতীয় বিজ্ঞান পৰিচয় নামৰ যি বিষয়টো আছে, অৰ্থাৎ বিজ্ঞান বিষয়টো আছে, সেই বিষয়টোৰ 7 নম্বৰ যোনটো পাঠ, সেই পাঠটিৰ অনুশীলনীত যিখিনি প্ৰশ্ন আছে তাৰ উত্তৰ, লগতে অনুশীলনীত নিদিয়া কিছুমান অতিৰিক্ত প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। আসুন ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে যদি তোমালোকক বেলেগ কোনো বিষয়ৰ প্ৰশ্ন উত্তৰ লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা, আমি সেই প্ৰশ্ন উত্তৰসমূহ তোমালোকক দিবলৈ চেষ্টা কৰিম। বিজ্ঞান বিষয়টিৰ 7 নম্বৰৰ যোনটো পাঠ তাৰ নাম হৈছে বিভিন্ন পৰিৱেশৰ প্ৰাণী। ইয়াৰে প্ৰথম আমি অনুশীলনী যিমানখিনি প্ৰশ্ন দিয়া আছে তাৰ উত্তৰসমূহ দি লৈছোঁ। অনুশীলনীত প্ৰথম প্ৰশ্নটো আছে খালী ঠাই পূৰ কৰা। ইয়াৰে কটো দিয়া আছে মৰুভূমিৰ প্ৰাণীবোৰৰ গাৰ ছাল ডেছ আৰু ডেছ। ইয়াৰ উত্তৰ হৈছে মৰুভূমিৰ প্ৰাণীবোৰৰ গাৰ ছাল ডাঠ আৰু নুমাল। অৰ্থাৎ প্ৰথম খালী ঠাইডোখৰত বহিছে ডাঠ আৰু দ্বিতীয় খালী ঠাইডোখৰত বহিছে নুমাল। খটো আছে মৰুভূমিৰ উদ্ভিদৰ গাত অসংখ্য ডেছ থাকে। ইয়াৰ উত্তৰ হৈছে মৰুভূমিৰ উদ্ভিদৰ গাত অসংখ্য কাঁইট থাকে। অৰ্থাৎ খালী ঠাইডোখৰত বহিছে কাঁইট। তাৰপিছত গটো আছে ডেছ অঞ্চলত থকা পেংগুইনে দল বান্ধি থাকে। ইয়াৰ উত্তৰ হৈছে দক্ষিণ মেৰু অঞ্চলত থকা পেংগুইনে দল বান্ধি থাকে। অৰ্থাৎ খালী ঠাইডোখৰত কি বহিছে দক্ষিণ মেৰু। তাৰপিছত ঘটো আছে বেছিকৈ জাৰ পৰিলে ডেছ বৰফত গাঁত খান্দি কেইবামাহো সোমাই থাকিব পাৰে। ইয়াৰ উত্তৰ হৈছে বেছিকৈ জাৰ পৰিলে মাইকী ভালুকে বৰফত গাঁত খান্দি কেইবামাহো সোমাই থাকিব পাৰে। অৰ্থাৎ খালী ঠাইডোখৰত কি বহিছে মাইকী ভালুকে। তাৰপিছত উগটো আছে ডেছ পৰিৱেশত বিস্তীৰ্ণ তৃণভূমি অঞ্চল থাকে। ইয়াৰ উত্তৰ হৈছে গৰম জলবায়ু পৰিৱেশত বিস্তীৰ্ণ তৃণভূমি অঞ্চল থাকে। অৰ্থাৎ খালী ঠাইডোখৰত কি বহিছে গৰম জলবায়ু। তাৰপিছত প্ৰথম চটো আছে ডেছ থকা বাবে উদ্ভিদৰ ৰং সেউজীয়া। ইয়াৰ উত্তৰটো হৈছে পট্টহৰিত থকা বাবে উদ্ভিদৰ ৰং সেউজীয়া। ইয়াৰ খালী ঠাইডোখৰত কি বহিছে পট্টহৰিত। তাৰপিছত দ্বিতীয় চটো আছে মাছে ডেছৰ সহায়ত পানীত সাঁতুৰিব পাৰে। ইয়াৰ উত্তৰ হৈছে মাছে ফিছাৰ সহায়ত পানীত সাঁতুৰিব পাৰে। অৰ্থাৎ খালী ঠাইডোখৰত বহিছে ফিছাৰ। তাৰপিছত বগীয়া জটো আছে ভেকুলী এবিধ ডেছ প্ৰাণী। ইয়াৰ উত্তৰ হৈছে ভেকুলী এবিধ উভচৰ প্ৰাণী। তাৰপিছত ঝিয়টো আছে মাংসহাৰী চৰাইৰ ভৰিৰ নখ ডেছ হয়। ইয়াৰ উত্তৰ হৈছে মাংসহাৰী চৰাইৰ ভৰিৰ নখ দীঘল হয়। তাৰপিছত নিয়টো আছে কেঁচু শহাপহু আদি প্ৰাণীয়ে ডেছৰ ভিতৰত বসবাস কৰে। ইয়াৰ উত্তৰ হৈছে কেঁচু শহাপহু আদি প্ৰাণীয়ে গাঁতৰ ভিতৰত বসবাস কৰে। এয়াই আছিল 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰসমূহ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছে উত্তৰ কৰা। ইয়াৰে ক নম্বৰটো আছে পৰিৱেশ বুলিলে কি বুজা। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰোঁ যে আমাৰ চাৰিওফালৰ অৱস্থাটোকে সাধাৰণ অৰ্থত পৰিৱেশ বুলি কোৱা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো আছে মৰুভূমিত থকা উদ্ভিদৰ গাত কাঁইট থাকে কিয়। ইয়াৰ উত্তৰ হৈছে মৰুভূমিত থকা উদ্ভিদৰ গাত কাঁইট থাকে কাৰণ এই কাঁইটবোৰে উদ্ভিদৰ গা গছত থকা পানীবোৰ ধৰি ৰাখিবলৈ সহায় কৰে। তাৰপিছত গ নম্বৰটো আছে মৰুভূমিৰ প্ৰাণী উত্তৰ পিঠিত থকা কোষটোৱে ইয়াক কেনেদৰে সহায় কৰে। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰোঁ যে উটে পিঠিৰ কোষটোত বহুত চৰ্বি আৰু পানী জমা কৰি ৰাখে। মৰুভূমিত যেতিয়া বহুদিনলৈ খাদ্য আৰু পানীৰ অভাৱ হয় তেতিয়া ইহঁতে কোষটোত জমা কৰি ৰখা খাদ্য আৰু পানীৰে কেইবাদিনো চলিব পাৰে। এইদৰে কি কৰে কোষটোৱে উটটোক জীয়াই থকাত সহায় কৰে। তাৰপিছত ঘ নম্বৰটো আছে পৃথিৱীত কিমান বিধৰ কেকটাছ আছে। ইয়াৰ উত্তৰ হৈছে পৃথিৱীত প্ৰায় 1000 বিধৰ কেকটাছ আছে। তাৰপিছত উঙটো আছে মৰুভূমিৰ প্ৰাণীয়ে গৰম কেনেদৰে সহ্য কৰিব পাৰে লিখা। ইয়াৰ উত্তৰ হৈছে মৰুভূমিৰ প্ৰাণীবোৰৰ গাৰ ছাল ডাঠ আৰু নুমাল হোৱাৰ বাবে বাহিৰৰ গৰম সহজতে শৰীৰৰ ভিতৰলৈ সোমাব নোৱাৰে আৰু শৰীৰৰ পৰা গৰমত পানীও সহজতে বাহিৰলৈ ওলাই যাব নোৱাৰে। মৰুভূমিত থকা সাপ এন্দুৰ আদি প্ৰাণীবোৰে দিনত গৰমৰ পৰা ৰক্ষা পাবলৈ বালিৰ তলত সোমাই থাকে। এনেদৰে কি হয় মৰুভূমিৰ প্ৰাণীয়ে গৰমৰ পৰা পৰিত্ৰাণ পায় বা গৰমৰ পৰা বাচি থাকে। এইটো আছিল 9 নম্বৰ প্ৰশ্নৰ উত্তৰ। তাৰপিছত প্ৰথম কুৱেশ্যনটো হৈছে শীতল ঠাইৰ প্ৰাণীৰ বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰ হিচাপে এনেদৰে লিখিব পাৰি যে শীতল ঠাইৰ পানীৰ বৈশিষ্ট্য হৈছে শীতল ঠাইত থকা পানীবোৰে মাছ চিল
বগা হৰিণ, সাগৰৰ চৰাই আদি খাই জীয়াই থাকে। কিছুমান প্ৰাণীয়ে ঠাণ্ডা বেছিকৈ পৰিলে বৰফত গাঁত খান্দি সোমাই থাকে। তাৰপিছত শীতল ঠাইত পোৱা বল্গা হৰিণৰ প্ৰায় 7 ফুট পৰ্যন্ত ওখ আৰু দীঘল শিং থাকে। চিল আৰু পেঙ্গুইনে পানীত সাঁতুৰিব পাৰে। চিল আৰু পেঙ্গুইন হৈছে শীতল ঠাইৰ প্ৰাণী। এইটো এটা বৈশিষ্ট্য। পেঙ্গুইনৰ পাখি সৰু বাবে উৰিব নোৱাৰে আৰু ইহঁতে দল বান্ধি থাকে। এইটো এটা বৈশিষ্ট্য। তাৰপিছত তেনে ঠাইত কেইবাবিধো নোমাল জীৱ-জন্তু পোৱা যায়, যেনে ভালুক, শিয়াল আদি। এইকণ লিখিলে হ'ব প্ৰথম কুৱেশ্যনটোৰ এনচাৰ হিচাপে। তাৰপিছত দ্বিতীয় চনটো হৈছে বল্গা হৰিণ ক'ত পোৱা যায়? ইয়াৰ উত্তৰ হৈছে বল্গা হৰিণ উত্তৰ মেৰু আৰু উত্তৰ আমেৰিকাত পোৱা যায়। তাৰপিছত বগীয়া জন্তু হৈছে তৃণভূমি অঞ্চলত কোনবোৰ প্ৰাণী বাস কৰে? উত্তৰ হৈছে তৃণভূমি অঞ্চলত বাঘ, সিংহ, হাতী, জেব্ৰা, হৰিণ, গড়, জিৰাফ আদি প্ৰাণীয়ে বাস কৰে। 0 নম্বৰটো হৈছে মাছে কিহৰ সহায়ত পানীত উশাহ লয়? ইয়াৰ উত্তৰ হৈছে মাছে ফুলৰ সহায়ত উশাহ লয়। মাছে সঘনে মুখখন জপোৱা মেলা কৰি থাকে, কাৰণে মুখেৰে পানী সোমাই ফুলেৰে ওলাই যায় আৰু ফুলেৰে পাৰ হোৱা পানীৰ পৰা অক্সিজেন মাছে শুহি লয় আৰু এনেদৰে কি হয়? মাছে পানীত উশাহ লয়। তাৰপিছত 9 নম্বৰটো আছে পানীত হোৱা কেইবিধমান উদ্ভিদৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে পানীত হোৱা কেইবিধমান উদ্ভিদ হৈছে মেটেকা, পদুম ফুল, ভেট ফুল আদি। তাৰপিছত মনিয়াটো আছে উভচৰ পানীৰ বৈশিষ্ট্য কি? ইয়াৰ উত্তৰ হৈছে উভচৰ পানীৰ বৈশিষ্ট্য হৈছে ই মাটি আৰু পানী দুইটা পৰিৱেশতে থাকিব পাৰে। এইটো হৈছে উভচৰ পানীৰ বৈশিষ্ট্য। তাৰপিছত মনিয়াটো আছে চৰাইৰ শাৰীৰিক গঠন বৰ্ণনা কৰা। ইয়াৰ উত্তৰ হৈছে চৰাইৰ ওপৰলৈ উৰিব পৰাকৈ 2খন ডেউকা থাকে। চৰাইৰ এখন ঠোঁট আৰু 2খন ঠেং থাকে। মাংসহাৰী চৰাইৰ ঠোঁটখন ডাঙৰ আৰু জোঙা থাকে। লগতে ইহঁতৰ ঠেঙৰ নখ দীঘল থাকে। এয়াই হৈছে চৰাইৰ শাৰীৰিক গঠন। তাৰপিছত মনিয়াটো হৈছে কেইবিধমান মাটিত বগাই যোৱা প্ৰাণীৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে জেঠী, সাপ, ঘৰিয়াল, কেঁচু আদি হৈছে মাটিত বগাই যোৱা প্ৰাণী। তাৰপিছত মনিয়াটো হৈছে অভিযোজন কাক বোলে? ইয়াৰ উত্তৰ হৈছে সকলো জীৱই পৰিৱেশৰ লগত খাপ খাবলৈ যত্ন কৰে। পৰিৱেশৰ লগত খাপ খাবলৈ যত্ন কৰা এই কৌশলকে কি বুলি কোৱা হয়? অভিযোজন বুলি কোৱা হয় বা অভিযোজন বোলে। 2 নম্বৰ কুৱেশ্যনটোৰ ইমানখিনি আছিলে প্ৰশ্ন। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো আছে শুদ্ধ অশুদ্ধ লিখা। ইয়াৰে ক নম্বৰটো আছে সাগৰ ফেনা মৰুভূমিত হোৱা এবিধ উদ্ভিদ। ইয়াৰ উত্তৰটো কি হ'ব? শুদ্ধ। তাৰপিছত খ নম্বৰটো আছে বগা ভালুক গৰম ঠাইত বাস কৰা এবিধ প্ৰাণী। শুদ্ধ নে অশুদ্ধ? ইয়াৰ উত্তৰ হৈছে অশুদ্ধ। বগা ভালুক ক'ত পোৱা যায়? শীতল ঠাইত পোৱা যায়, গৰম ঠাইত পোৱা নাযায় বগা ভালুক। তাৰপিছত গটো আছে মেৰু অঞ্চলত পেঙ্গুইন বিলাকে দল বান্ধি থাকে। এইটো শুদ্ধ নে অশুদ্ধ? ইয়াৰ উত্তৰ হৈছে শুদ্ধ। তাৰপিছত ঘ নম্বৰটো আছে আফ্ৰিকাৰ তৃণভূমিত 2টা খৰ্গ থকা গড় পোৱা যায়। শুদ্ধ নে অশুদ্ধ? উত্তৰ হৈছে শুদ্ধ। তাৰপিছত উগ নম্বৰটো আছে ভেকুলী উভচৰ পানী নহয়। শুদ্ধ নে শুদ্ধ? ইয়াৰ উত্তৰ হৈছে অশুদ্ধ। অৰ্থাৎ ভেকুলী উভচৰ পানী হয়। ইয়াত নহয় বুলি দিয়া আছে কাৰণে এইটো হৈছে অশুদ্ধ। এয়াই আছিলে অনুশীলনত দিয়া প্ৰশ্নসমূহৰ উত্তৰ। এতিয়া অতিৰিক্ত কিছুমান প্ৰশ্ন তোমালোকক দিছো। অতিৰিক্ত প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন হৈছে মৰুভূমিত পোৱা এবিধ জন্তুৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে উট। 2 নম্বৰটো হৈছে মৰুভূমি কি? ইয়াৰ উত্তৰ হৈছে মৰুভূমি হৈছে শিল আৰু বালিৰে ভৰা এক বিস্তীৰ্ণ অঞ্চল। 3 নম্বৰটো আছে মৰুভূমিত থকা সাপ, এন্দুৰ আদি প্ৰাণীবোৰে দিনত বালিৰ তলত সোমাই থকাৰ কাৰণ কি? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰা যে মৰুভূমিত থকা সাপ আৰু এন্দুৰ আদি প্ৰাণীবোৰে গৰমৰ পৰা ৰক্ষা পাবলৈ বালিৰ তলত সোমাই থাকে। অৰ্থাৎ সেই সাপ আৰু এন্দুৰ আদিবোৰে কিয় দিনত বালিৰ তলত সোমাই থাকে? গৰমৰ পৰা ৰক্ষা পাবলৈ বা ৰক্ষা পৰিবলৈ। 4 নম্বৰটো আছে মৰুভূমিত পোৱা এবিধ উদ্ভিদৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে সাগৰ ফেনা। 5 নম্বৰটো আছে শীতল ঠাইত থকা এবিধ প্ৰাণীৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰ হৈছে বগা ভালুক। 6 নম্বৰটো আছে পেঙ্গুইনৰ বিষয়ে চমুকৈ লিখা। তোমালোকৰ এক্সামত এনেদৰে আহিব পাৰে, চমু টোকা লিখা বুলি আহিব পাৰে, এনেদৰে ডাইৰেক্ট কুৱেশ্যনটো নাহিব পাৰে। তেতিয়া তোমালোকে এইকণ লিখিলে হৈ যাব। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে পেঙ্গুইন হ'ল শীতল ঠাইত বাস কৰা এবিধ চৰাই। ইহঁতৰ পাখিবোৰ সৰু সৰু, যাৰ বাবে ইহঁত উৰিব নোৱাৰে, কিন্তু পানীত সাঁতোৰাত ইহঁত পাকৈত। ইহঁত
সাগৰৰ সৰু সৰু মাছবোৰ খাই জীয়াই থাকে। 6 নম্বৰটো ইমানখিনি লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰটো আছে মৰুজ উদ্ভিদৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। উত্তৰ হিচাপে তোমালোকে লিখিব পাৰা যে যিবোৰ উদ্ভিদ সাধাৰণতে মৰুভূমিত পোৱা যায় সেইবোৰেই হ'ল মৰুজ উদ্ভিদ। ইহঁতৰ ডাল পাত নাথাকে, তাৰ পৰিৱৰ্তে ইহঁতৰ গাত অসংখ্য কি থাকে? কাঁইট থাকে। মৰুজ উদ্ভিদৰ গা গছ মঙহাল আৰু সেউজীয়া। মৰুভূমিৰ উদ্ভিদৰ খাদ্য প্ৰস্তুত ইহঁতৰ গা গছেই কৰে। এইখিনি লিখিলেও হৈ যাব। তাৰপিছত 8 নম্বৰটো আছে বল্গা হৰিণ কি কামত ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে শ্লেজ নামৰ গাড়ী বৰফৰ ওপৰত টানিবলৈ বল্গা হৰিণ ব্যৱহাৰ কৰা হয়। তাৰপিছত 9 নম্বৰটো আছে বৰ্তমান পৃথিৱীত পোৱা আটাইতকৈ ডাঙৰ প্ৰাণীবিধৰ নাম কি? ইয়াৰ উত্তৰ হৈছে তিমি মাছ বা তিমি বুলি লিখিলে হৈ যাব। তাৰপিছত একেবাৰে শেষৰ কুৱেশ্যনটো হৈছে 10 নম্বৰ কুৱেশ্যনটো সৰীসৃপ প্ৰাণী কাক বোলে? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে মাটিত বগাই যাব পৰা প্ৰাণীকে সৰীসৃপ প্ৰাণী বুলি কোৱা হয় বা প্ৰাণী বোলে। অৰ্থাৎ যিবোৰ প্ৰাণীয়ে মাটিত বগাই যায় যেনেকৈ সাপ, সেইবোৰ হৈছে সৰীসৃপ প্ৰাণী। এয়া আছিলে 7 নম্বৰ চেপ্টাৰটোৰ গোটেইখিনি কুৱেশ্যন এনচাৰ। তোমালোকক গোটেইখিনি দিলোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালা। যদি বেলেগ চেপ্টাৰ বা বেলেগ বিষয়ৰো কুৱেশ্যন এনচাৰ লাগে তোমালোকে আমাক কমেণ্ট কৰিবা, আমি সেইখিনিও অতি সোনকালে তোমালোকক প্ৰভাইড কৰিম। গতিকে আজিলৈ ইমানেই। যদি ভাল পালা লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নতুন ভিডিঅ'বোৰ তোমালোকে পাই থাকা। গতিকে ইমানেই, ধন্যবাদ।